রেসপেক্টেড ভিউয়ার্স এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, আদ্ৰে এক্সাম আহি গ'ল। ৰিজনিং এবিলিটি সোনকালে কেনেকৈ কৰিব আজি এই ট্ৰিক্সটো শিকিম। হয়, ৰিজনিং এবিলিটিটো আহিবই, এইটো সোনকালে অতি সোনকালে কেনেকৈ কৰিম কোনো ধৰণৰ অংক নকৰাকৈ এই ভিডিঅ'ত আলোচনা কৰিম। চ' ভিডিঅ' একেলগে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত ছল্ভ কৰিছে বা বহুত কৰিছে, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন যে পৰীক্ষাত আহিব এইটোও খাটাং। এজন পিতৃৰ বয়স পুত্ৰতকৈ 3 গুণ। 12 বছৰ পাছত পিতৃৰ বয়স পুত্ৰতকৈ 2 গুণ হ'ব। বৰ্তমান পিতৃ পুত্ৰৰ বয়স কিমান? এনেকুৱা ধৰণৰ ৰিজনিং নহা কোনো কম্পিটিটিভ এক্সাম হয়তো নাই। প্ৰতিটো এক্সামতেই এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, অকল নাম্বাৰটো উল্টা পাল্টা থাকে। এতিয়া চাওক, এই অপশ্যন দিছে পিতৃ 36 ইয়াৰ, পুত্ৰ 12 ইয়াৰ্ছ, পিতৃ 42 ইয়াৰ্ছ, পুত্ৰ 14 ইয়াৰ্ছ, পুত্ৰ 48 ইয়াৰ্ছ, পুত্ৰ 16 ইয়াৰ্ছ, পিতৃ 54 ইয়াৰ্ছ, পুত্ৰ 18 ইয়াৰ্ছ। এইটো অংক কৰিব লাগিব। অংক কৰিলেও অৱশ্যে আপোনালোকে শুদ্ধ এনচাৰ পাই যাব, কিন্তু আমি সোনকালে কৰিম অংক নকৰাকৈ। ইয়াতে চাওক, দুটা কেছহে দিছে, এই দুটা কেছতেই ছল্ভ কৰি দিম অংক। এজন পিতৃৰ বয়স পুত্ৰতকৈ 3 গুণ, এই অপশ্যনটো ইয়াতে তিনিটাতে আছে, 4টাতে আছে। তাৰমানে বৰ্তমান 4টা এনচাৰেই ৰাইট এই প্ৰথম অপশ্যনটোত। এতিয়া 12 বছৰ পাছত পিতৃৰ বয়স পুত্ৰতকৈ 2 গুণ হ'ব, এই অপশ্যনত এনচাৰ বাহিৰ হৈ যাব। তো বৰ্তমান পিতৃ পুত্ৰৰ বয়স কিমান? কি কৰিম আমি, প্ৰতিটো মানে বয়সৰ লগত আমি 12 যোগ কৰি দিম। মানে 12 বছৰ পাছত কথা কৈছে, সেইকাৰণে যোগ কৰি দিম। 12 বছৰ পাছত যিটো কেছ মিলিব সেইটোৱে হ'ব এনচাৰ। তো প্ৰথমটো চাওক, পিতৃৰ বয়স 36, তাৰমানে 12 যোগ কৰিলোঁ, 48 ইয়াৰ্ছ হ'ল। পুত্ৰৰ বয়স হৈছে 12 আৰু 12 যোগ কৰিলোঁ, 24 ইয়াৰ্ছ হ'ল। তো 24 ইয়াৰ্ছৰ ডাবল কিমান? 48 ইয়াৰ্ছ। এইটোৱে কৈছে না নাই, 12 বছৰ পাছৰ পিতৃৰ বয়স পুত্ৰতকৈ 2 গুণ হৈ গ'ল। প্ৰথমটোই ৰাইট। যদি এইটো নিমিলিলে হয় আপোনালোকৰ নেক্সট কৰিব লাগিল হয়, কিমান ছেকেণ্ড লাগিল? 5 ছেকেণ্ড 6 ছেকেণ্ড। যদি প্ৰথমটো হৈ যায় তেনেহ'লে 5 ছেকেণ্ড হৈ যাব। যদি দ্বিতীয়টো হয় তেনেহ'লে 10 ছেকেণ্ড, তৃতীয়টো হ'লে 15 ছেকেণ্ড, চতুৰ্থটো হ'লে 20 ছেকেণ্ড, মেক্সিমাম 30 ছেকেণ্ড লাগিব এনেকুৱা ধৰণৰ এনচাৰ বাহিৰ কৰিলে। আৰু যদি আপুনি অংক কৰিব বিচাৰে তেনেহ'লে ধৰিব লাগিব, ধৰা হ'ল পুত্ৰৰ বয়স X বছৰ, তাৰপিছত তেনেহ'লে পিতৃৰ বয়স 3X বছৰ, 12 বছৰ প্লাছ কৰি আকৌ এনেকৈ Xৰ মান নিৰ্ণয় কৰি আপোনালোকে এনচাৰটো কৰিব লাগিব। তো গতিকে ইমান টেনশ্যন ল'ব লগা নাই, আপোনাৰ অপশ্যন পাই যাব। যদি ভাগ্য ভাল হয়, যদি প্ৰথম দুটা পাই যায় তেনেহ'লে 5 to 10 ছেকেণ্ডছৰ ভিতৰতে এনচাৰ পাই যাব। ৰিজনিংটো আহিবই, ছল্ভটো কৰিব লাগিব, অপশ্যনৰ পৰা ছল্ভ কৰিম। হয়তো বুজি পাইছে কেনেকৈ অপশ্যনৰ পৰা ছল্ভ কৰিব লাগে। এতিয়া নেক্সট এটা চাম। এয়া চাওক, এখন বাছে ক চহৰৰ পৰা খ চহৰলৈ গড়ে 50 কিলোমিটাৰ বেগেৰে যাত্ৰা কৰে আৰু দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘণ্টা সময় লাগে। উভতি অহা যাত্ৰাত বাছখনে একে দূৰত্ব অতিক্ৰম কৰিবলৈ 5 ঘণ্টা সময় লাগে। গোটেই যাত্ৰাৰ বাছখনৰ গড় গতি কিমান? বহুত কঠিন যেন লাগি আছে আপোনালোকৰ, বাট এইটো আপোনালোকে 10 ছেকেণ্ডত এনচাৰ কৰিব, উইদিন 10 ছেকেণ্ডছ। হয়, সঁচা কৈছোঁ, আগৰ নিচিনা ইমান অংক কৰাৰ দৰকাৰে নাই, অপশ্যনৰ পৰাই এনচাৰ পাই যাব। কি কৰিব লাগিব? একদম ইজি মেথড মই আপোনালোক কৈছোঁ, অপশ্যনবিলাক চাই লওঁ অলপ। অপশ্যন চাওক, 42 কিলোমিটাৰ, 45 কিলোমিটাৰ, 47 কিলোমিটাৰ, 48 কিলোমিটাৰ। কোনটো এনচাৰ হ'ব? এটা পেজতে কুৱেশ্যন আৰু এনচাৰ থৈ দিলোঁ। এতিয়া ছল্ভ কৰিম আগৰ নিচিনা। কি আছে? গড় কৰিব দিছে, দুয়োটাই আপ ডাউনৰ গড় কৰিব দিছে। তো আপ ডাউন আগত যোগ কৰি লওঁ। যাওঁতেও লাগিছে 4 ঘণ্টা, আহোঁতেও লাগিছে 5 ঘণ্টা, তেনেহ'লে 9 ঘণ্টা হৈ গ'ল। টোটাল সময় 9 ঘণ্টা। এতিয়া টোটাল দূৰত্ব কিমান গৈছে? যোৱাৰ সময়ত 50 কিলোমিটাৰ স্পীড আছিল, তাৰমানে 50 এইটো 200। অহাৰ সময়তো 200 থাকিব, দূৰত্বটো একে থাকিব, সময়টো বেছি লাগিছে, 5 ঘণ্টা লাগিছে।
5 ঘন্টা 200 কিলোমিটার গৈছে মানে 40 কিলোমিটার বেগত গৈছে, এইটো এনে বাহিৰ হ'ল। এইটো যদি অপশ্যন থাকিলে এইটো বাহিৰ কৰিব পাৰিলে হয় আপোনালোকে। তো যিকি নহওক এইটো আনচাৰ বাহিৰ কৰিবলৈ দিয়া নাই, বাহিৰ কৰিব দিছে এই 400 কিলোমিটাৰ ৰাস্তা এতিয়া গৈছে 9 ঘণ্টাত। তেতিয়াহ'লে গড়ে কিমান দূৰ গ'ল, আপ এণ্ড ডাউন, ইজি হ'ল না নাই? এতিয়া চাওক 400ক আমি 9 দি ডিভাইড কৰি দিলেই হৈ গ'ল এনচাৰ। হেল্ল' ফ্ৰেণ্ডছ, ইয়াতে মই কেলকুলেটৰ দি এনেকৈ কৰিছোঁ, ইয়াৰ কাৰণ হৈছে এইটো চাওক, 400 দি 9 ডিভাইড কৰিলে এনেকুৱা এটা আনচাৰ আহে 44.4444 আনলিমিটেড। তো গতিকে এইটো কিন্তু অপশ্যনত নাই, এনেকুৱা ধৰণৰ থাকিব পাৰে। এনচাৰ এটা বাহিৰ হৈছে অপশ্যনত নাই, তেতিয়াহ'লে কি কৰিব? কোনো ভয় নাখাব, বিন্দাছ এনচাৰ কৰি থৈ আহিব। কি কৰিব চাওক, আমাৰ এনচাৰ কি বাহিৰ হৈছে 44.44, দুটা ধৰিলোঁ, এইটো অপশ্যনটো নাই। বাট আমি চাব লাগিব নিয়াৰেষ্ট কোনটো আছে। 42 নিয়াৰেষ্ট নহয়, 47 নিয়াৰেষ্ট নহয়, 48 নিয়াৰেষ্ট নহয়, 44.44, তাৰমানে অলমষ্ট 45 কিলোমিটাৰ। তো এনেকুৱা ধৰণৰ অংক থাকিব পাৰে, ট্ৰিকি কুৱেশ্যন কোৱা হয় ইয়াক, যে নিয়াৰেষ্ট এনচাৰটো বহাব পৰা না নাই এক্সামিনিয়ে, সেইটোও লক্ষ্য কৰিব পাৰে, এনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে আপোনালোকে ভয় খাব নালাগে, এনচাৰটো বাহিৰ কৰিব সোনকালে অপশ্যনতে পাই যাব। তো এনেকৈ ৰিজনিং এবিলিটি সলভ কৰিলে আপোনাৰ বহুত সময় বাচি যাব, নহ'লে অংক কৰিবলৈ বহিলে আপোনাৰ বহুত সময় লাগি যাব আৰু লাষ্টত সময় নাপাব, দুই এটা এনচাৰ এৰি থৈ আহিব লাগিব। ইয়াকে কোৱা হয় অপশ্যন সলভ, মানে অপশ্যনৰ পৰাই এনচাৰ বাহিৰ হৈ যাব। যদি প্ৰথম দুটা অপশ্যনতে পাই থাকে এনচাৰটো 10 ছেকেণ্ড লাগিব, তৃতীয় চতুৰ্থ থাকিলে ডাবল লাগি যাব। বাট অংক কৰিলেতো 1 মিনিট পাৰ হৈ যাব, 2 মিনিটো লাগিব পাৰে, ইমান সময় ব্যয় কৰাৰ কি দৰকাৰ আছে? ক্লাছ 8, 9 এণ্ড 10 তোমালোকৰ কাৰণে, তোমালোকে যিবিলাকে টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন দিবা তোমালোকেও এই ফৰ্মুলাটো ইউজ কৰিব পাৰিবা। আৰু তোমালোকৰ পৰীক্ষাতো এনেকুৱা ধৰণৰ পিতা পুত্ৰৰ অংক আহিব, বিশেষ কৰি 10 আৰু 9-ৰ। এইটোৰ যদিও নাহে তেনে 10 আৰু 9-ৰ কিন্তু আহিবই। তো তোমালোকেও এনেকৈ সলভ কৰিবা, চাবা বহুত সময় বাচি যাব। সো ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। ভিডিঅ' ভাল লাগিলে এটা লাইক কৰি দিব এণ্ড অৱশ্যই শ্বেয়াৰ কৰি দিব। থেংক ইউ সো মাচ।